নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আছে, তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বহুকেইটা খবৰ আছে, খবৰ কোনটো ভাল লাগিলে কোনটো বেয়া লাগিলে সেইটো জনাব আৰু লাইক কৰিব আপোনালোকে, বেলেগ কৰিব নালাগে, বছ লাইক এটা কৰিব ভিডিঅ'টো। যদি আপোনালোকৰ চাই এটা খবৰ হ'লেও ভাল লাগে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ লাইক কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। আপোনালোকক যদি মই কওঁ যে আপোনালোকে নিতৌ 100 টকাকৈ জমা কৰি যাওক আপোনালোকৰ ল'ৰা ছোৱালীৰ নামত আৰু আপোনালোকে প্ৰায় 56-57 লাখ টকা লাভ কৰিব ল'ৰা ছোৱালীৰ বয়স যেতিয়া 25-26 বছৰ হ'ব, আপোনালোকে বাৰু বিশ্বাস কৰিবনে? নিশ্চয় আপোনালোকে বিশ্বাস নকৰে, কাৰণ আপোনালোকৰ ল'ৰা ছোৱালী যেনিবা জাষ্ট জন্ম হৈছে, এবছৰ বা 2 বছৰ হৈছে। তো আপোনালোকে যদি ডেইলি ৱাইজত 100 টকাকৈ জমা কৰে, আপোনালোকে যদি ক্যালকুলেট কৰে, তেনেহ'লে খুব বেছিতকৈ বেছি 9-10 লাখ টকা আপোনালোকৰ ডিপজিট হ'ব। বা আপোনালোকে ক'ৰবাত যদি LIC পলিচি এটা খোলে প্ৰত্যেক মাহে 3000 টকাকৈ জমা কৰিবৰ কাৰণে, তো আপোনালোকৰ ল'ৰা ছোৱালীৰ বয়স যেতিয়া 25-26 বছৰ হ'ব, তেতিয়া খুব বেছিতকৈ বেছি আপোনালোকে পালে মানে 12 লাখ বা 13 লাখ টকা এটা পাব, 12-13 লাখ টকা এটা পাব। কিন্তু মই যদি কওঁ আপোনালোকক 56-57 লাখ টকা আপোনালোকে লাভ কৰিব, নিশ্চয় আপোনালোকে বিশ্বাস নকৰে। তো আপোনালোকে কৰিব পাৰে কি, নতুন বছৰৰ পৰা আপোনালোকে SIP কৰিব পাৰে, য'ত আপোনালোকে নিতৌ মিনিমাম যদি আপোনালোকে ডেইলি 100 টকাকেও ডিপজিট কৰি যায় আপোনালোকৰ ল'ৰা ছোৱালীৰ নামত, তো আপোনালোকে যদি অতি কমেও ধৰি লওক 25-30 বছৰৰ কাৰণে পইচাটো ৰাখি দিয়ে, তেনেহ'লে আপোনালোকে প্ৰায় 56-57 লাখ টকা লাভ কৰিব পাৰে। তো কিয়নো SIPত আপোনালোকক কম্পাউণ্ডিং ইণ্টাৰেষ্ট প্ৰদান কৰা হয়। সাপোজ ধৰি লওক আজি 100 টকা এটা জমা কৰিলে, তাত যেনিবা আপুনি 1 টকা এটা ইণ্টাৰেষ্ট পালে, কালিলৈ 101 টকাৰ ওপৰত আপোনালোকে ইণ্টাৰেষ্ট পাব, পৰহিলৈ 101 টকাৰ ওপৰত যিমান ইণ্টাৰেষ্ট পাইছিলে সেইটো প্লাছ হ'ব, তাৰ ওপৰত আপোনালোকে ইণ্টাৰেষ্ট পাব। সেইটোক কোৱা হয় কম্পাউণ্ডিং ইণ্টাৰেষ্ট। গতিকে কম্পাউণ্ডিং ইণ্টাৰেষ্টৰ কাৰণে SIPত যথেষ্ট পৰিমাণৰ পইচা বাঢ়ি যায়। গতিকে আপোনালোকে যদি নতুন বছৰত কিবা প্লেনিং কৰিম বুলি ভাবিছে, SIP কৰিব পাৰে, আপোনালোকৰ কাৰণে এইটো এটা বেষ্ট অপশ্যন হ'ব পাৰে। নতুন বছৰ যিহেতু আহি আছে, সেইকাৰণে আপোনালোকৰ বাবে এইটো এটা জাষ্ট আপোনালোকক জনালোঁ। কোনো ধৰণৰ স্পন্সাৰ্ড ভিডিঅ' নহয়, কোনো এপছৰ আপোনালোকক ইয়াতে লিংকো নিদিওঁ, জাষ্ট জনাইছোঁ এটা ছাজেষ্ট মোৰ তৰফৰ পৰা নতুন বছৰৰ বাবে। আৰু আগতীয়াকৈ সকলোকে নতুন বছৰৰ বহুত বেছি শুভেচ্ছা জনালোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ফুড ডেলিভাৰী কোম্পানী জমেটোৰ ওপৰত। আপোনালোকে বাৰু টাউনত গ'লে কেতিয়াবা জমেটোৰ জৰিয়তে কিবা বস্তু অৰ্ডাৰ কৰি খাই পাইছেনে নাই পোৱা, সেইটো কমেণ্ট এটা কৰি জনাব। আপোনালোকে জমেটোৰ জৰিয়তে যদি কিবা খাদ্যবস্তু অৰ্ডাৰ কৰি খাই পাইছে, তেন্তে আপোনালোকে এতিয়া জমেটোত কেৱল অকল খাদ্যই নহয়, জমেটোত খাদ্য খোৱাৰ লগে লগে আপোনালোকে আপোনালোকৰ ওচৰে পাজৰে যিকোনো ইভেণ্টৰ টিকেট ক্ৰয় কৰিব পাৰিব। অকল সেয়াই নহয়, আপোনালোকে ক'ৰবালৈ যেনিবা যাব, তাৰ আপোনালোকে টিকটো ক্ৰয় কৰিব পাৰিব। ৰেলৰ টিকেট হওক বা ফ্লাইটৰ টিকেট হৈ গ'ল, বাছৰ টিকট হৈ গ'ল, সেইবিলাক আপোনালোকে ক্ৰয় কৰিব পাৰিব এতিয়া জমেটোৰ জৰিয়তে। জমেটোৰ তৰফৰ পৰা নতুনকৈ এটা এপ্লিকেশ্যন মুকলি কৰিছে, যিটোৰ জৰিয়তে আপোনালোকে এতিয়া বিভিন্ন ধৰণৰ ইভেণ্ট, যেনেকৈ গুৱাহাটী মহানগৰীত কিছুদিন পূৰ্বে অৰিজিত সিং আহি গৈছিলে, তো অৰিজিত সিঙৰ যিটো ইভেণ্ট, তো সেই ইভেণ্টৰ টিকেট আমি বুক মাই শ্ব'ৰ জৰিয়তে কিনিছিলোঁ। তো এতিয়া বুক মাই শ্ব'ৰ বদলি আপোনালোকে জমেটোৰ জৰিয়তে কিনিব পাৰিব। মানে জমেটোৱে এতিয়া টিকেট বিক্ৰী কৰা কোম্পানীৰ ফালে ঢাপলি মাৰিছে। তেওঁলোকৰ ফুড ডেলিভাৰীটো থাকিবই, তাৰ লগে লগে নতুনকৈ এটা তেওঁলোকে কোম্পানী মুকলি কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৱেষ্ট বেংগলৰ পৰা। ৱেষ্ট বেংগলৰ এজন মুছলিম বিধায়কে কৈছে যে খুব শীঘ্ৰেই ভাৰতখনক তেওঁলোকে বোলে হেনো ভাৰতত তেওঁলোকে সংখ্যাগৰিষ্ঠ হৈ নাথাকে বুলি জনাইছে। মানে মুছলিম যিজন বিধায়ক, সেই বিধায়কজনে মন্তব্য কৰিছে যে আমি আৰু ভাৰতবৰ্ষত খুব সোনকালে সংখ্যাগৰিষ্ঠ হৈ নাথাকোঁ। আমি সংখ্যাগৰিষ্ঠৰ যিটো টেগ লৈ আছোঁ বৰ্তমান সময়ত, বা মাইনৰিটিৰ যিটো টেগ লৈ আছোঁ আমি, সেই টেগটো আমাৰ পৰা আঁতৰাই দিম বুলি মন্তব্য কৰিছে। আৰু ৱেষ্ট বেংগলৰ সেই বিধায়কজনে সেই মন্তব্যটো কৰাৰ পাছতেই গোটেই ৱেষ্ট বেংগলত এতিয়া তোৰপাৰ লাগি গৈছে, তেখেতক সমালোচনা কৰিবলৈ লাগিছে। অকল ৱেষ্ট বেংগলেই নহয়, গোটেই ভাৰতবৰ্ষতেই তেখেতক লৈ এতিয়া সমালোচনা কৰিছে। তেখেত এজন সমালোচনাৰ পাত্ৰ হৈ পৰিছে। মানে বুজাব বিচাৰিছে কি, মুছলিমসকল
এসময়ত গৈ ভাৰতখন ৰাজত্ব কৰিব আৰু আমাৰ হিন্দু মানুহবিলাক হৈ পৰিব মাইনৰিটি মানে মুছলিমৰ সংখ্যা বাঢ়ি যাব আৰু আমাৰ হিন্দুসকলৰ সংখ্যাটো কমি যাব যাৰ ফলত হিন্দুসকল হ'ব মাইনৰিটি আৰু মুছলমানসকল মানে মেইন মুছলমান প্ৰধান এইখন দেশ হৈ পৰিব তো সেইটো বাৰু কোনো ডাঙৰ কথা নহয় কিয় ক'ব বিচাৰিছোঁ কাৰণ আমাৰ ভাৰতবৰ্ষত ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো মানে সকলো লোকে ইয়াতে থাকে হিন্দু কি মুছলিম কি সেইবোৰ বাৰু বাদ দিছোঁ কিন্তু তেনেকুৱা ধৰণৰ উত্তেজনামূলক মন্তব্য কৰিব নালাগে এজন বিধায়কে যাৰ ফলত নেকি তেখেতৰ সেই বাক্যটোৱে যাতে কোনো এজন ব্যক্তিক ইনফ্লুৱেঞ্চ যদি কৰি দিয়ে হয়নে নহয় গতিকে বেয়া হ'ব ন কথাটো দুটা ফৈদৰ মাজত কাজিয়া পচাল হৈ যাব ন তো সেইবিলাক তেওঁলোকে যিকোনো মন্তব্য কৰোঁতে অকণমান সংযত হৈ কথাবিলাক ক'ব লাগে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আমাৰ কাৰণে এটা ভাল খবৰ ওলাইছে মানে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমৰ কণ্ট্ৰলৰ দোকানত এতিয়া অকল চাউল আৰু আটাই নহয় চাউল আটাৰ পৰিৱৰ্তে আমি চেনি আৰু দাইলো লাভ কৰিম বুলি কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে চেনি আৰু দাইল আমি কিনি ল'ব লাগিব সেইটো এনে বিনামূলীয়াকৈ নিদিয়ে কিন্তু বজাৰৰ মূল্যতকৈ 30 টকা কমত আমি ল'ব পাৰিম বুলি জনাইছে সুলভ মূল্যৰ দোকানৰ পৰা মানে কণ্ট্ৰলৰ দোকানৰ পৰা আমি চাউল আৰু আটাৰ পৰিৱৰ্তেও লগতে আমি চেনি আৰু দাইলো লাভ কৰিম য'ত আমি প্ৰত্যেক কেজিত 30 টকাকৈ বজাৰৰ মূল্যতকৈ কম পাম মানে বজাৰত বৰ্তমান দালিৰ কেজি 100 টকা তো সুলভ মূল্যৰ দোকানত আমি কিমানত লাভ কৰিম 70 টকাত লাভ কৰিম চেনি বৰ্তমান সময়ত প্ৰায় 50 টকা মানে আমি প্ৰায় 20 টকাত লাভ কৰিম চেনি প্ৰতি কিলো সুলভ মূল্যৰ দোকানত যাতে সুলভ মূল্যৰ দোকানীৰো অকণমান আয়টো বৃদ্ধি হয় মানে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হয় আৰু মানুহে যাতে 2 টকা কমতে লাভ কৰে তো তাৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা এই ব্যৱস্থা উলিওৱা হৈছে এটা কেতিয়াৰ পৰা আৰম্ভ কৰে এই সম্পৰ্কে একো গম পোৱা নাই যেতিয়াই হয় মই আপোনালোকক নিশ্চয় জনাই দিম আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অৰুণোদয় আঁচনিক লৈ তো অৰুণোদয় আঁচনিৰ আবেদন 28 তাৰিখলৈকে চলিব কিন্তু আপোনালোকে আবেদন কৰিলে নে নাই কৰা কমেণ্ট কৰি জনাব যিসকলে আগৰ পৰা পাই আছে তেওঁলোকেও আবেদন কৰিব লাগিব আৰু যিসকলে নতুনকৈ পাবৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেওঁলোকেও কৰিব পাৰে মুঠৰ ওপৰত সবেই আবেদন কৰিব লাগিব কোনো থাকিব নোৱাৰিব যিসকলে অৰুণোদয় আঁচনিৰ পইচা বিচাৰে প্ৰত্যেকেই অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ আবেদন কৰিবই লাগিব আৰু 28 তাৰিখলৈকে আবেদন চলিব তো তাৰ পাছত আপোনালোকে আবেদন কৰিব নোৱাৰিব ডকুমেণ্ট কি লাগে ইনকম সাৰ্টিফিকেট 1 নম্বৰতে হৈ গ'ল 2 নম্বৰতে হৈ গ'ল ৰেচন কাৰ্ড বেংকৰ পাছবুক আৰু আধাৰ কাৰ্ড এইকেইটা বস্তু আপোনালোকক প্ৰয়োজন আছে বেংক পাছবুক আৰু পান কাৰ্ড এইকেইটা বস্তু আপোনালোকক প্ৰয়োজনীয়তা আছে এইকেইটা বস্তু আপোনালোকক লাগিবই অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিবৰ কাৰণে এতিয়া অৰুণোদয় আঁচনিৰ ওপৰত খবৰ ওলাইছে আপোনালোকৰ হয়তো বহুতৰ নাম এতিয়া বাদ পৰিব পাৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে বহু ভুৱা হিতাধিকাৰীৰ নাম বাদ পৰিব অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা গতিকে আপোনাৰ নামো হয়তো বাদ পৰি যাব পাৰে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কোৱা অনুসৰি নতুনকৈ প্ৰায় 40 লাখ মহিলাক অৰুণোদয় আঁচনিৰ পইচা বিতৰণ কৰিব বুলি জনাইছে প্ৰায় 40 লাখ নতুন মহিলাৰ নাম সন্নিবিষ্ট কৰিব এতিয়া পুৰণাসকলৰ দিগদাৰ হৈ গ'ল যিসকলে পাই আছে তেওঁলোকৰ নামো বাদ পৰিব এতিয়া ইমান দিনে মানে ভুৱা হিতাধিকাৰী সকলকে পইচা দি আছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়াহে অৰিজিনেল হিতাধিকাৰীক গৈ পইচা দিব অৰুণোদয় আঁচনি তো মই এনেই নকওঁ যে ভুৱা হিতাধিকাৰী পইচা পাই আছে বিজেপিৰ মানুহে পইচা পাই আছে গতিকে সেইবিলাক এটা বাদ পৰিব এতিয়াহে অৰিজিনেল মানুহক গৈনো পইচা দিব আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইদিনমান পূৰ্বে গুকেশ নামৰ এজন ভাৰতীয় যুৱকে চেছ খেলত ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আপোনালোকক খবৰটি জনাইছিলোঁ আপোনালোকৰ মনত আছিলে নে নাই কমেণ্ট এটা কৰি জনাব আৰু এইবিলাক মানে কথা বা এইবিলাক নিউজ আপোনালোকে মনত ৰাখি থ'ব এইবিলাক কেতিয়া ক'ত কেনেকৈ প্ৰশ্ন আহি যায় তাৰ কোনো ঠিক নাই গতিকে যিসকলে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকে তেওঁলোকক এইবিলাকৰ বহুতেই প্ৰয়োজনীয়তা আছে এতিয়া তেখেতে প্ৰায় 11 কোটিতকৈও অধিক টকাৰ প্ৰাইজ মানি জিকিছিলে 11 পইণ্ট কিমান কোটি টকাৰ তেখেতে প্ৰাইজ মানি জিকিছিলে চেছ খেলত কাৰণ তেখেত এজন বিশ্ব চেম্পিয়ন হৈছিলে গতিকে ইমানখিনি টকাটো তেখেতে ডিজাৰ্ভ কৰে হয়নে নহয় কিন্তু কথাটো হৈ গ'ল তেখেতে 11 পইণ্ট কিমান কোটি টকা জিকিছিলে বা তেখেতে লাভ কৰিছিলে এজ এ চেম্পিয়ন হিচাপে তাৰে এতিয়া প্ৰায় 5 কোটি টকা তেখেতে চৰকাৰকে দি দিব লাগিব মানে তেখেতৰ হাতত প্ৰায় 6 কোটি মান টকাহে বাচিব 5 কোটি টকা চৰকাৰকে দিব লাগিব ট্যাক্স হিচাপে মানে কি লাভডাল হ'ল কাৰ লাভ হ'ল আল্টিমেটলি ক'বলৈ গ'লে চৰকাৰৰ লাভ হ'ল ইমান কষ্ট কৰি যুৱকজনে ইমান দিনৰে পৰা তেখেতে ইমান প্ৰেক্টিছ কৰি খেলিলে
লাভ কৰিলে 11 পইণ্ট কিমান কোটি টকা আৰু তাৰে ভিতৰত চৰকাৰে প্ৰায় 5 কোটি টকা লৈ পেলাব 5 কোটি টকা বিনামূলীয়াকৈ লৈ পেলাব সেইটো কি ইনকম টেক্স হিচাপে বাপৰে বাপ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ডিব্ৰুগড়ৰ পৰা যোৱাকালি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ লাহুৱালৰ চেঁচা দলঙত এক পথ দুৰ্ঘটনা হয় নিজৰ ভনীয়েকক বিয়াৰ দিনাখন দৰাৰ ঘৰত থবলৈ গৈ জীৱনতে ঘূৰি নাহিলে ঈশান গগৈ নামৰ যুৱকজন ভনীয়েকক বিয়া দিছিলে বিয়া দি ভনীয়েকক থবলৈ গৈছিলে ভনীয়েকক থৈ আহি ঘূৰি আহোঁতে তেখেতৰ মৃত্যু হয় তেখেতৰ এটা ৰোড এক্সিডেণ্ট হয় দলঙৰ পৰা তলত গৈ তেখেতে পৰেগৈ আৰু তাৰ পাছত তেখেতৰ মৃত্যু হয় ভনীয়েকৰ বিয়া দিনাখনে তো তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰেই কামনা কৰিছোঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিশ্ববিখ্যাত তাবলাবাদক জাকিৰ হুছেইনৰ বিষয়ে বাৰু আপোনালোকে শুনিছেনে কেতিয়াবা যিজনে নেকি পদ্মশ্ৰী সন্মান লাভ কৰিছিলে খবৰ লাগিছে যোৱাকালি তেখেতৰ মৃত্যু হয় তেখেতৰ 73 বছৰ বয়সত মৃত্যু হয় বুলি খবৰ ওলাইছে আমেৰিকাৰ এখন চিকিৎসালয়ত তেখেত চিকিৎসাধীন হৈ আছিলে আৰু সেই চিকিৎসালয়খনতেই তেখেতে শেষ নিশ্বাস ত্যাগ কৰে বুলি খবৰ ওলাইছে তো ভাল মানুহবিলাক লাহে লাহে কি হৈছে গৈছেগে আৰু যি কি নহওক তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে তো তাৰে কামনা কৰিছোঁ এক বৃহৎ যুগৰ পৰিসমাপ্তি ঘটিল ভাল মানুহবিলাকৰ এনেকৈ মৃত্যু হৈ ইয়াৰ আগতো কেইবাজনো বলিউডৰ ভাল এক্টৰৰ মৃত্যু হৈছিলে তো ইয়াৰ পাছতে এতিয়া বিশ্ববিখ্যাত তাবলাবাদকৰ মৃত্যু হয় আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে পঞ্চায়ত নিৰ্বাচনৰ পাছতে আকৌ অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন এতিয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা তেওঁলোকে এতিয়া ৰণনীতি তৈয়াৰ কৰি উলিয়াইছে মানে নিৰ্বাচনত জয়লাভ কৰিবৰ কাৰণে তেওঁলোকৰ কৌশল অৱলম্বন কৰিছে নতুনকৈ তেওঁলোকে এটা আৰ্হি প্ৰস্তুত কৰিছে যে আমি কেনেকৈ নতুনকৈ আমি নিৰ্বাচনত জয়ী হ'ব পাৰিম বা কেনেকৈ আমি পঞ্চায়ত নিৰ্বাচনত জিকিব পাৰিম তো তাৰ কাৰণে তেওঁলোকে এক বিশেষ ৰণনীতি বা কৌশল তেওঁলোকে অৱলম্বন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা জনাইছে যোৱাকালি তেওঁলোকৰ ৰাজীৱ ভৱনত মিটিং আছিলে আৰু মিটিঙৰ পাছতেই তেওঁলোকে জনাইছে সকলোকে যে এতিয়া জিলাই তেওঁলোকে গঠন কৰিব ৰাজনৈতিক পৰিক্ৰমা সমিতি মানে যেনেকৈ বিজেপিৰো থাকে তো বিজেপিৰ কি বুলি কয় জানো তেওঁলোকৰ কিবা এটা আছে যুৱ এনেকুৱা কিবা বুলি তেওঁলোকৰ বিজেপি পাৰ্টি ঠিক তেনেকৈ এতিয়া কংগ্ৰেছেও খুলিব বুলি কৈছে তেওঁলোকে নাম ৰাখিছে পৰিক্ৰমা সমিতি তো কোৱা অনুসৰি জিলা কংগ্ৰেছৰো সভাপতি হ'ব জিলা কংগ্ৰেছৰ সভাপতি সলনি কৰিব বুলি কৈছে ব্লক কংগ্ৰেছৰ সভাপতিৰ মিনিমাম বয়স 50 বছৰ হ'ব লাগিব বুলি জনাইছে পঞ্চায়ত আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জিলা সম্ভাৱনাপন্ন দলৰ সৈতে মিত্ৰতা কৰিব বুলি জনাইছে 2025 চনৰ জানুৱাৰীত দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী সাক্ষাৎ কৰিব প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত কৰিব আলোচনা মানে জিলাই যি কেইজন নেকি সভাপতি তেওঁলোকে নিৰ্বাচিত কৰিব তো গোটেইখিনিকে 2025 চনত লৈ যাব তেওঁলোকে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাজীৱ গান্ধীৰ সৈতে কথাবাৰ্তা পাতিবৰ কাৰণে 2026 চনৰ যে নেকি বিধানসভা নিৰ্বাচন আহি আছে তো সেই 26 চনৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে কেনেকৈ জয়যুক্ত হ'ব তাৰ তেওঁলোকে ৰণনীতি বা কৌশল তেওঁলোকে অৱলম্বন কৰিবৰ কাৰণে শিকিবৰ কাৰণে তেওঁলোকে যাব বুলি কৈছে কংগ্ৰেছটো এটা বিৰাটেই শক্তিশালী পাৰ্টি আছিল বিজেপিতকৈ শক্তিশালী পাৰ্টি আছে বুলি ক'লেও বেয়া নহয় কাৰণ তেওঁলোকে 15 বছৰ কাল ৰাজত্ব কৰি গৈছে আমাৰ অসমত গতিকে সেই পাৰ্টিটোৰ এতিয়া অৱস্থা তেনেই বেয়া ইয়াৰ একমাত্ৰ কাৰণ কি ইয়াৰ একমাত্ৰ কাৰণ তেওঁলোকৰ যিবিলাক ওপৰৰ বিষয়ববীয়া আছে তেওঁলোক স্বয়ং নিজেই তেওঁলোকে নিজৰ পাৰ্টিটো বৰ্তমান ধ্বংস কৰি পেলালে বহুলোকেতো বৰ্তমান তেওঁলোকৰ পাৰ্টি ধ্বংস কৰি বেলেগ পাৰ্টিলৈ গুচি গ'ল এতিয়া সেই বেলেগ পাৰ্টিত গৈ তেওঁলোক এতিয়া ধোৱা তুলসীৰ পাত গতিকে সেইবিলাকেই মানে অসম প্ৰদেশ কংগ্ৰেছক ধ্বংস কৰিলে বুলি ক'ব পাৰি আৰু এতিয়া লাহে লাহে প্ৰায় নাইকিয়া হোৱা লেখিয়া হৈছে আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মানুহবিলাক যি দুই এজন আছিলে তেওঁলোকেও এতিয়া বিজেপিত যোগদান কৰিছে কিহৰ কাৰণে আঁচনিৰ আশাত হিতাধিকাৰীৰ আশাত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ চাৰিওফালে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰৰ ওপৰত প্ৰতিবাদ চলি আছে অসমৰ চাৰিওফালে এতিয়া স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে অসমৰ জনসাধাৰণে তো সেই সময়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যেতিয়াৰে পৰা নেকি অসমৰ বিদ্যালয়সমূহত প্ৰিপেইড স্মাৰ্ট মিটাৰ লগালে মানে স্মাৰ্ট মিটাৰ যেতিয়াৰে পৰা লগাবলৈ লৈছে অসমৰ বিদ্যালয়সমূহত
তেতিয়াৰে পৰা প্ৰায় 33 কোটি টকা বাচিছে হেনো অসম চৰকাৰ প্ৰায় 33 কোটি টকা বাচিছে বুলি কৈছে মানে আগতে কাৰেণ্টৰ বিলটো বেছিকৈ আহিছিলে এতিয়া কাৰেণ্টৰ বিলটো কমিছে বুলি কৈছে স্মাৰ্ট মিটাৰ লগোৱাৰে পৰা এতিয়া চাও চৰকাৰী যিমান বিলাক নেকি কাৰ্যালয় দপ্তৰ আছে চৰকাৰী মন্ত্ৰী বিষয়াসকল বা ধৰি লওক যিবিলাক বিজেপি মানুহ আছে তেওঁলোকৰ ঘৰত লগোৱা স্মাৰ্ট মিটাৰে কাৰেণ্টৰ বিল কমায় কিন্তু বাকি মানুহবিলাকৰ ঘৰত আকৌ কাৰেণ্টৰ বিলটো বঢ়ায় এটো কেনেকৈ সম্ভৱ এতিয়া হয়তো যিসকল নেকি বিজেপি মানুহ আছে তেওঁলোকে মিছা কথা ক'ব লাগিব নতুবা যিসকলে নেকি প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকে মিছা কথা ক'ব লাগিব এই দুইটাৰ ভিতৰত কোনোবা এটা মিছা কথা কৈ আছে নহলে নোৱাৰো একেবাৰে ইমান আকাশ পাতাল পাৰ্থক্য হ'বনে চৰকাৰী অফিচত লগাইছে কাৰেণ্টৰ বিল কম আহিছে বিজেপি মানুহৰ ঘৰত লগাইছে কাৰেণ্টৰ বিল কম আহিছে তাৰ বিপৰীতে আকৌ জনসাধাৰণৰ ঘৰত লগাইছে যিসকল নেকি ধৰি লওক বিজেপিৰ মানুহ নহয় তো তেওঁলোকৰ ঘৰত কাৰেণ্টৰ বিল বেছিকৈ আহিছে এটা কোনোবা এটাইতো মিছা কথা ক'ব লাগিব এতিয়া মোৰ মতে ফাইন কৰিব লাগে যে কোনে মিছা কথাটো কৈছে বিজেপি পাৰ্টিয়ে মিছা কথা কৈছে নে জনসাধাৰণে মিছা কথা কৈছে সেইটো ফাইন কৰিব লাগে চৰকাৰে আৰু যদি দেখিছে বিজেপি মানুহে মিছা কথা কৈছে তেনেহলে স্মাৰ্ট মিটাৰে সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে আৰু যদি দেখিছে যে নহয় বলে আপোনাৰ বিৰোধী পাৰ্টি বিলাকে মিছা কথা কৈছে গতিকে গোটেই অসমখনতে স্মাৰ্ট মিটাৰ লগাই দিব লাগে বাপপেকে তেতিয়া আমাৰো কাৰেণ্টৰ বিল কম আহিব ন আমিতো ভালেই পাম কাৰেণ্টৰ বিল কম আহিলে ইমান কাৰেণ্টৰ বিল আহে গতিকে ভালেটো পাম কাৰেণ্টৰ বিল কম আহিলে বাঢ়িলেনো কোনে ভাল পায় কমিলেতো ভাল পায় গতিকে স্মাৰ্ট মিটাৰ লগালে যদি কাৰেণ্টৰ বিল কমেই আহে তেনেহলে লগাব লাগে আকৌ কি কথাটো আছে তো সেইটো কিন্তু আগতীয়াকৈ প্ৰমাণ হ'ব লাগিব যে সঁচাকৈ স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে কাৰেণ্টৰ বিল কম আহিছে তেতিয়াহে লগাম নহলে নলগাও কিন্তু আগবাইছো ইয়াৰ পাছৰ কোটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত ওৱান নেশ্যন ওৱান ইলেকশ্যন নামেৰে নতুনকৈ এখন বিধেয়ক অনাৰ কথা কৈছিলে মানে যাৰ অধীনত নেকি লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগতে গোটেই ভাৰতবৰ্ষৰ যিমানবিলাক ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যতে ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ অধীনত লোকসভা আৰু বিধানসভা নিৰ্বাচন হোৱাৰ কথা আছিলে আৰু এই বিধেয়কখন লোকসভাত উত্থাপিত কৰা কথা আছিলে কিন্তু উত্থাপিত নকৰিলে কিয় বা নকৰিলে সেই সম্পৰ্কে নাজানো কিন্তু 20 তাৰিখলৈকে টাইম আছে 20 তাৰিখলৈকে শীতকালীন অধিৱেশন হ'ব এই ডিসেম্বৰ মাহৰ 20 তাৰিখলৈকে তো এই 20 তাৰিখৰ ভিতৰত যদি উত্থাপিত নকৰে তেনেহলে হয়তো সাগে ওৱান নেশ্যন ওৱান ইলেকশ্যন যিখন নেকি বিধেয়ক সেইখন কিছু বছৰলৈ পিছ পৰি যাব পাৰে আৰু এনেও যদি উত্থাপিত হ'লহেতেন সেই বিলখন যদি এখন আইনলৈ পৰিৱৰ্তন হ'লহেতেন তেতিয়া 2034 চন মানলৈ হয়তো হ'লহেতেন সাগে 2034 চন মানলৈ ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ জৰিয়তে ইলেকশ্যন পাতিব পাৰিলে হেতেন এই সময়ছোৱাটো নহলে হেতেন আৰু সেই কাৰণে হয়তো সাগে নকৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইউপিৰ পৰা তো ইউপিৰ শিক্ষকসকল এতিয়া ৰাজপথলৈ ওলাই আহিছে ওপিএছৰ কাৰণে অল পেনশন স্কিমৰ কাৰণে এতিয়া ইউপিৰ যিসকল শিক্ষক আছে তেওঁলোক ৰাজপথলৈ ওলাই আহিছে বৰ্তমান হয়তো আপোনালোকে জানে ভাৰতবৰ্ষৰ যিমানবিলাক চৰকাৰী চাকৰিয়াল আছে চৰকাৰী চাকৰিয়ালসকলে বৰ্তমান পেনশন লাভ নকৰে তেওঁলোকক ইউপিএছ নামেৰে ইউপিএছ আৰু এনপিএছৰ অধীনত তেওঁলোকক পেনশন প্ৰদান কৰিব বুলি কৈছে কিন্তু চাকৰিয়ালসকলে কৈ আছে যে আমাক ওপিএছ লাগে কাৰণ আমি চাওক ইমান দিনে চৰকাৰৰ হৈ কাম কৰিলো গতিকে আমি 60 বছৰ হোৱাৰ লগে লগে ৰিটায়াৰমেন্ট পাম তো তাৰ পাছৰ সময়ছোৱা আমি কি কৰি খাম তো আমাক সেই কাৰণে ওপিএছ লাগে এনপিএছ বা ইউপিএছ আমাক নালাগে কিন্তু কেন্দ্ৰ চৰকাৰে কৈছে এনপিএছ বা ইউপিএছৰ ফলত যদি পৰিৱৰ্তে যদি আমি ওপিএছ পুনৰ মানে প্ৰৱৰ্তন কৰো তেনেহলে আমাৰ ভাৰী লোকচান হ'ব বুলি কৈছে সেই কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰে এই সম্পৰ্কে একো মাত মতা নাই কেন্দ্ৰ চৰকাৰৰ পৰা নিমাত হৈ আছে কিন্তু চাৰিওফালে চৰকাৰী কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখা পোৱা গৈছে এতিয়া কথাটো হৈ গ'ল 18 তাৰিখৰ দিনাখন ইউপিৰ যিমানখিনি শিক্ষক আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব ওপিএছৰ ওপৰত মানে ওপিএছ লাগে তেওঁলোকক পুৰণা পেনশন স্কিম লাগে তেওঁলোকক পেনশন লাগে এনপিএছ বা ইউপিএছ নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে বাৰু কেতিয়াবা এৰোপ্লেনত উঠি পাইছেনে যদি আপুনি এৰোপ্লেনত উঠি পাইছে তেনেহলে এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে কিবা খাদ্যবস্তু খাই পাইছেনে সাপোজ পানী হৈ গ'ল সাপোজ সিংগৰা হৈ গ'ল সাপোজ যি কোনো আপোনালোকে খাই পাইছেনে নাই পোৱা কমেন্ট এটা কৰি জনাব ফুড আইটেমৰ কথা কৈছো এতিয়া আপোনালোকে যেটো পানীৰ বটল বাহিৰত 20 টকাত লাভ কৰে সেই একেটা পানীৰ বটলকে আপোনালোকে এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে 100 টকাত কিনিব লাগে আমাৰ অসমৰ এজন যুৱকে এবাৰ মানে হঠাৎ এৰোপ্লেনত উঠিবলৈ গৈছিলে আৰু তেখেতে এটা সিংগৰা 250 টকাত খালে তেখেতটো ভবা নাছিলে যে 250 টকাত সিংগৰাটো পাম বুলি কিন্তু 250 টকা লাগিলে এটা সিংগৰা খাবলৈ তো হি আহি পিনে কৈছে যে 250 টকাত আমাৰ গোটেই চকটোকে খুৱাই দিব পাৰিলোহেতেন
ইয়াত বাপেকে এটা চিংৰাত 250 টকা তো চিংৰাটো বনাই কোনে সি প্ৰশ্ন উত্থাপন কৰিছিলে যে সানি লিওনিয়ে আহি চিংৰাটো বনাই নি ইমান দাম যে তো সেইটো কথা বস্তু একেখিনিয়ে মেটেৰিয়েল একেখিনিয়ে কোম্পানী একেটাই কিন্তু তেওঁলোকে তাত এয়াৰপৰ্টৰ ভিতৰত পইচা বেছিকৈ লয় কি কাৰণে লয় ইয়াতে নিশ্চয় কিবা নহয় কিবা কাৰণ আছে ইয়াতে নিশ্চয় কৰবাত নহয় কৰবাত চৰকাৰ অকনমান হলো জগৰীয়া হৈ আছে হয়তো চৰকাৰে তাৰ তেওঁলোকৰ পৰা অধিক কমিশন লয় যাৰ কাৰণে তেওঁলোকে দাম বেছি কৰিব লগা হয় হয়তো চৰকাৰে দাম বেছি কৰিবলৈ কৈছে চৰকাৰৰ বেছি মুনাফাৰ কাৰণে হয়তো চৰকাৰে দেখিছে যে দাম বেছিকৈ লৈছে কিন্তু চৰকাৰে মাত মতা নাই তথাপিও চৰকাৰ জগৰীয়া তো এই সম্বন্ধে লোকসভাত তো এমপি ৰাঘৱ চদ্দাই মাত মাতে আৰু তেখেতে কয় যে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষৰ যিমান বিলাক নেকি এয়াৰপোৰ্ট আছে এয়াৰপোৰ্টত অত্যাধিক দাম লয় বস্তুত পানীৰ বটলকে ধৰি কেবাটাও তেখেতে উদাহৰণ দিয়ে আৰু এইটো সত্য কথা মই বাৰু এতিয়ালৈকে এয়াৰপোৰ্টত গৈ পোৱা নাই যদি আপুনি পাইছে জনাবচোন কিমান অত্যাধিক কিমান লয় দাম আৰু এইটো প্ৰকৃততে বাৰু গ্ৰহণযোগ্য নে এটা যদি চিংৰা বনাবৰ কাৰণে ভিতৰত 20 টকাৰ প্ৰয়োজন হয় তেনেহলে বাহিৰতো সেই 20 টকাই প্ৰয়োজন হ'ব চিংৰাটো আৰু তেওঁলোকে এক্সট্ৰা কিবা দি নিদিয়ে একেটাই উল্টা বাহিৰত পোৱা চিংৰাটোতকৈ ভিতৰত পোৱা চিংৰাটো খাবলৈ বেয়াহে লাগে কিন্তু তেওঁলোকে কি কৰে সেই চিংৰাটোত তেওঁলোকে 250 টকা কি সেন্সত লয় 250 টকা বাপৰে বাপ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বন্ধন বেংকৰ ওপৰত তো আপুনি যদি বিজনেছ কৰিব বিচাৰিছে অলৰেডি আপোনাৰ যদি এটা সৰু মৰু বিজনেছ আছে সেই বিজনেছটোক যদি আপুনি অকনমান ডাঙৰ কৰিব বিচাৰিছে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে বন্ধন বেংকে কৈছে যে আপোনালোকে আমাৰ ওচৰলৈ আহক আৰু আপোনালোকে লোন লৈ লওক 24 ঘণ্টাত আপোনালোকে লোন পাই যাব বিজনেছ লোন 24 ঘণ্টাত লাভ কৰিব বুলি জনাইছে মানে বন্ধন বেংকৰ তৰফৰ পৰা এইটো এটা আপোনালোকৰ কাৰণে স্পেশাল মানে অপৰচুনিটি আগবঢ়াইছে তো যদি লব বিচাৰে লওগে এইটো স্পন্সৰ্ড ভিডিও নহয় কিন্তু বন্ধন বেংকৰ ফালৰ পৰা এডভাৰটাইজমেন্ট দিছে তো সেই কাৰণে আপোনালোকক জনালো যে বন্ধন বেংকৰ পৰাও আপোনালোকে পইচা লৈ বিজনেছ কৰি সেই টকাৰে আকৌ বন্ধন বেংকক ঘূৰাই আপোনালোকে তাৰ পৰা মুনাফা আদায় কৰিব পাৰে এইবিলাক বিজনেছ কৰা মানুহবিলাকে আজিকালি প্ৰাইভেটলৈকে লোন লয় আৰু লোন নোলোৱাকে বিজনেছ হয়তো কৰিবলৈও টান আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো দিয়াৰ আগতেই মোৰ হাঁহি উঠিছে মানে খবৰটো মই পঢ়োতেই মোৰ হাঁহি উঠিছে তো ইয়াৰ পাছৰ খবৰটো ওলাইছে স্মাৰ্ট মিটাৰৰ ওপৰত আমাৰ অসমৰ এতিয়া বহু কেইজন মন্ত্ৰীৰ পদ ৰদল বদল কৰিলে বা বহুতো নতুনকৈ মন্ত্ৰী আহিলে প্ৰায় 5 জন নে কেইজনকৈ নতুন মন্ত্ৰী আহিছে আমাৰ অসমৰ কেবিনেটত এতিয়া নতুনকৈ এজন বিধায়কে মন্ত্ৰিত্ব পদ লাভ কৰিছে নাম হৈছে প্ৰশান্ত ফুকন নিশ্চয় চাগে আপোনালোকে চিনি পায় তো প্ৰশান্ত ফুকনক এতিয়া শক্তিৰ মন্ত্ৰী পদ দিয়া হৈছে তেখেতে বৰ্তমান নতুন শক্তি মন্ত্ৰী তো তেখেতে কৈছে স্মাৰ্ট মিটাৰৰ ওপৰত তেখেতক প্ৰথমে প্ৰশ্ন সোধা হৈছিল যে স্মাৰ্ট মিটাৰৰ ফলত কাৰেণ্টৰ বিল বেছিকৈ আহিছে তো আপুনি এই সম্পৰ্কে কি ক'ব তো তেখেতে কৈছে যে স্মাৰ্ট মিটাৰটো হৈছে এটা বিৰাট সেনসিটিভ মিটাৰ বিৰাট এটা সেনসিটিভ মিটাৰ তো এইটোৰ ফলত মানুহৰ লাভ হ'ব লোকসান নহয় তো কাৰেণ্টৰ বিল কিয় বাঢ়ে তাই তেখেতে তাৰ এটা মানে নমুনা ফেস কৰিছে যে কিহৰ কাৰণে কাৰেণ্টৰ বিলটো বেছিকৈ আহে এটা সাপোজ যেনিবা আমি ঘৰত টিভিটো লগাও টিভিটো লগোৱাৰ পাছত তেখেতে কোৱা অনুসৰি আমি কি কৰো ৰিমোটৰ টিভিটো অন অফ কৰি থওঁ আমি তলৰ সুইচটো অফ কৰিবলৈ পাহৰি থাকো মানে বোৰ্ডৰ পৰা যেটো কানেক্ট হৈ থাকে টিভি যেটো সুইচটো হেতু বন্ধ কৰিবলৈ পাহৰি থাকো তো তাৰ কাৰণে হেনো কাৰেণ্টৰ বিলটো বেছিকৈ আহে বিদ্যাহপত আজিলৈকে সেই কামটো কৰি পোৱা নাই মোবাইলটো চাৰ্জৰ পৰা খোলাৰ পাছত চাৰ্জাৰডাল অন অফ মানে ডাইৰেক্ট বোৰ্ডত অফ কৰো দৰকাৰ হলে চাৰ্জাৰডাল খুলি থওঁ কিন্তু তাৰ পাছতো মানুহৰ কাৰেণ্টৰ বিল মোৰ মতে ম্যাক্সিমাম মানুহে সেই কামটো নকৰে কৰবাত 1% 2% এলেহুৱা মানুহে সেই কামটো কৰিব পাৰে ৰিমোটত অফ কৰি থব পাৰে কিন্তু মই জনাত আমাৰ অসমৰ মানুহে সেই কামটো নকৰে ৰিমোটত কেতিয়া বন্ধ নকৰে ডাইৰেক্টলি বোৰ্ডত অফ কৰে তো তেখেতৰ মানে এইটো এটা উদাহৰণ যে এইটো কাৰণে কাৰেণ্টৰ বিলটো বাঢ়িছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে লাখপতি বাইদেউৰ আপোনালোকৰ তাত বাৰু ভেৰিফিকেশন হ'লগে নাই হোৱা কমেন্ট এটা কৰি জনাব যিসকল আত্মসহায়ক গোটত থকা মহিলা তোতে মহিলাসকলক 10000 টকাকৈ দিব বুলি কৈছিলে গছপুলি ৰুৱাৰ বাবদ মনত আছে নে তো নিশ্চয় চাগে মনত আছে কোত নাথাকিব মহিলাসকলৰ দিমাগ বিৰাট তেজ তো আপোনালোকে বাৰু সেই 10000 টকাটি মানে লাখপতি বাইদেউৰ 10000 টকাটি লাভ কৰাৰ ভেৰিফিকেশন কৰিলে না নাই কৰা কমেন্ট কৰি জনাব কলৈকো যাব নালাগে ভেৰিফিকেশন কৰিবৰ কাৰণে আপোনালোকৰ তালৈকে মানুহ আহিব আৰু আপোনালোকৰ তাত ভেৰিফিকেশন কৰি থৈ যাব আপোনালোকে ভেৰিফিকেশন কৰিলে না নাই কৰা সেইটোৱে কমেন্ট এটা কৰি জনাব এটা খবৰ লাইছে বৰ্তমানলৈকে প্ৰায় 32,29,290 গৰাকী মহিলাৰ নাম লিষ্টত আহিছে বুলি কৈছে তালিকাত নাম সন্নিবিষ্ট হৈছে বুলি কৈছে
প্ৰথম পৰ্যায়ৰ ভেৰিফিকেশ্যন হৈ গ'ল আৰু এটা পৰ্যায়ত ভেৰিফিকেশ্যন হ'ব বুলি জনাইছে তাৰ পাছতহে চৰকাৰী পইচা দিব এনেই পইচা নিদিব মানে ডিসেম্বৰ মাহত পইচা দিব বুলি কৈছিলে কিন্তু ডিসেম্বৰত নিদিয়ে আপোনালোকে চাব হয়তো নিৰ্বাচনৰ কেইদিনমান পূৰ্বে দিব মানে পঞ্চায়ত নিৰ্বাচনৰ নহলে পঞ্চায়ত নিৰ্বাচনৰ পাছত দিব এই ডিসেম্বৰ মাহতটো কোনো কাৰণতে মোৰ মতে পইচা নিদিয়ে কাৰণ আৰু এটা ভেৰিফিকেশ্যন হ'বলৈ বাকি আছে সেইটো কিমান দিন লগাব তাৰ কোনো ঠিক নাই আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা ভাল খবৰ আমাৰ অসমৰ যিসকল জীৱিকা সখী আছে তো তেওঁলোকৰ কাৰণে তো জীৱিকা সখীসকলক অসম চৰকাৰৰ ফালৰ পৰা এখন স্কুটি বিনামূলীয়াকৈ প্ৰদান কৰে ৰেড কালাৰৰ নিশ্চয় আপোনালোকে হয়তো জানে তো সেই ৰেড কালাৰ স্কুটিখন জীৱিকা সখীসকলে একেবাৰে বিনামূলীয়াকৈ লাভ কৰে এতিয়া খবৰ ওলাইছে আৰু 500 জীৱিকা সখীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে খুব সোনকালে সেই ৰেড কালাৰ স্কুটিখন প্ৰদান কৰিব বুলি কৈছে মানে আপুনি যদি জীৱিকা সখী আপুনি যদি এতিয়ালৈকে সেই স্কুটিখন লাভ কৰা নাই চিন্তা কৰিব নালাগে খুব শীঘ্ৰে আপুনিও সেই স্কুটিখন লাভ কৰিব আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যিসকল নেকি অংগনবাড়ীৰ কৰ্মী আছে যিসকল নেকি আশা কৰ্মী আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে বা যিসকল নেকি মধ্যাহ্ন ভোজনৰ ৰান্ধনী আছে ভাত ৰান্ধনী আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে ফাইনেলি তেওঁলোকৰ ফালে চকু মেলি চাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে শীঘ্ৰেই তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা হ'ব বুলি জনাইছে বহু দিনৰে পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তেওঁলোকৰ দৰমহা বঢ়াব লাগে মইওটো প্ৰায় বুইলাক ভিডিওতেই মানে ৰিকুৱেষ্ট কৰো অসম চৰকাৰক যে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব লাগে তো এতিয়া ফাইনেলি তো তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব বুলি কৈছে তেওঁলোকৰ দৰমহা ইনক্ৰিজ কৰিব বুলি কৈছে গতিকে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব এই ভিডিওটো যদি আশা কৰ্মী মধ্যাহ্ন ভোজন কৰ্মী বা অংগনবাড়ী কৰ্মীয়ে চাই আছে আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে যিসকল লোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড বা মেট্ৰিকৰ সাৰ্টিফিকেট হেৰাই গৈছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপোনালোকৰ কাৰোবাৰ যদি মেট্ৰিকৰ সাৰ্টিফিকেট হেৰাইছে তেন্তে আপোনালোকে এতিয়া মেট্ৰিকৰ ডুপ্লিকেট সাৰ্টিফিকেট উলিয়াব পাৰিব বুলি জনাইছে মেট্ৰিকৰ ডুপ্লিকেট সাৰ্টিফিকেট উলিয়াবৰ কাৰণে সেৱা সেতু পৰ্টেলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আহি ফিজিক্যাল ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ফিজিক্যাল ভেৰিফিকেশ্যন কৰাৰ পাছত আপোনালোকে সাৰ্টিফিকেট নতুনকৈ লাভ কৰিব মানে যিসকলৰ হেৰাই মেলি গৈছে তো তেওঁলোকে মানে উলিয়াব পাৰিব আৰু এটা তেওঁলোকৰ কাৰণে অপচন আহি গ'ল যে অনলাইনতে মই আবেদন কৰিলো ফিজিক্যাল ভেৰিফিকেশ্যন কৰিলো সব ডকুমেন্ট পাতি লৈ পিনে তো নিজৰ ডিস্ট্ৰিক্টে ফিজিক্যাল ভেৰিফিকেশ্যন হ'ব তো তাৰ পাছত তেওঁলোকে লাভ কৰিব মেট্ৰিকৰ হেৰাই যোৱা সাৰ্টিফিকেট তো আপোনাৰো তেনেকুৱা হৈছে নেকি সেইটো কমেন্ট কৰি জনাব তো আজিৰ ভিডিওত ইমানখিনিলৈকে যদি আপুনি ভিডিওটো চাই আছে এটা সুন্দৰকৈ কমেন্ট কৰিব আৰু লাইক এটা কৰি থৈ কিনে যাব কাৰণ ইমান দেৰিলৈকে যদি চাইছে সেই কামটো কৰি যাব পাৰিব তো আজিৰ ভিডিওটি পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম